অসমীয়া সমাজত সততে মাছ ধৰিবৰ বাবে ব্যৱহাৰ কৰা এইবিধ সঁজুলিক কোৱা হয় আমাৰ ফালে অৰ্থাৎ মাৰ্ঘেৰিটাৰ ফালে কোৱা হয় চেপা বুলি। আপোনালোকৰ ঠাইত থলুৱা নাম হয়তো কিবা থাকিবও পাৰে। যদিহে আপোনালোকৰ ফালে অন্য কিবা নাম আছে অনুগ্ৰহ কৰি আপোনালোকে সেয়া জনাব। বিলত পানী বাঢ়িছে, গতিকে মাছ ধৰিবৰ বাবে এইবিধ সঁজুলি ব্যৱহাৰ কৰা হৈছে। সততে মাছে খোৱা খাদ্য এই চেপাৰ ভিতৰত ভৰাই দিয়া হয় আৰু সেই খাদ্য খাবৰ বাবে মাছ আহি সোমায়হি। তেনেকৈয়ে মাছ ধৰা হয়। এতিয়া এই চেপাবিলাকত দিয়া হ'ব কেঁচু, অন্য খাদ্যও দিয়া হয়, কিন্তু এতিয়া এই চেপাখিনিত কেঁচুৰ ব্যৱহাৰ কৰা হ'ব আৰু পানীত ডুবাই ৰখা হ'ব চেপাবোৰ। মাছ আহি কেঁচু খাবলৈ মাছ আহি ইয়াত সোমাবহি আৰু তেনেকৈয়ে মাছ ধৰা হয়।